যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায় বিজেপিক আশীৰ্বাদ দিয়ে 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে 2 লাখ লৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে 2 লাখ লৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব কাৰ ভাল হ'ব কাৰ বেয়া হ'ব সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কৰক কাৰোবাক কৈ দিয়ক বেয়া বেয়া শব্দ ক'ব পাৰে কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায় মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলক এটা মই ইয়াতে 40 মিনিট ভাষণ দিলোঁ এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰ সমালোচনা কৰা নাই কংগ্ৰেছৰো কথা কোৱা নাই কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয় মানুহে ভাল নাপায় মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কওক সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয় তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে তেওঁ চিধা চিধি ক'ব লাগে নহয় তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে হয় নহয় তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে তো সাহস আছে যদি নামটো কৈ দিয়ক আমচুৰ মিটিঙত মানুহ হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি কৈছো কৰিমে আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশন বেছি হ'ব আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখেনিয়া ফৰেষ্টত জবৰদস্তি খুমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি খুমাইছে আমাৰ মানুহটো নুখুমাই আমাৰ কৰবাত যদি বড়ো মানুহ আছে মিচিং মানুহ আছে তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য নন ট্ৰাইবেলেটো পাত্তা নাপায় গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে আমাৰ মিয়া মুছলমান সকল কেনেকৈ সোমাব পাৰে তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ আমিতো চৰৰ মাটিত যোৱা নাই চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই মিচিং মানুহো যোৱা নাই অসমীয়াও যোৱা নাই বঙালীও যোৱা নাই বিহাৰীও যোৱা নাই অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে যোৰহাট যাব খোজে গোলাঘাট যাব খোজে কেনেকৈ হ'ব অসমীয়া মানুহ ক'ত থাকিব আমচুৰ ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব হৈ যাম থিয় কি অসুবিধা আছে স্যার বিজেপিৰ কমিটমেন্ট আছিলে স্যার কাৰ জৰিয়তে হিন্দু বাংলাদেশীক স্যার নাগৰিকত্ব দিয়াটো কিন্তু আছুৱে এতিয়া স্যার প্ৰটেষ্ট কৰি আছে আছুৱে প্ৰটেষ্টটো কৰিছে আছুৱে সুপ্ৰিম কোৰ্টত কেছু দিছে গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ কিন্তু কাখন এখন আইন হয় আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰত হওক বিভিন্ন জায়গাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে নিজৰ নাম নাকাটে বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে আকৌ 100% তাত ভোটিংও হয় গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব কিন্তু ৰাহুল গান্ধী আকৌ SIRৰ বিৰোধিতা কৰে গতিকে তেওঁ কি লাগে তেওঁ নিজেও স্পষ্ট নহয় তেওঁতো ইলেকশ্যন কমিশনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক যাতে দুটা মানুহে দুই জায়গাত ভোট দিব নোৱাৰে তেওঁৰ সেইটোত ইন্টাৰেষ্ট নাই তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া হিমাচলত তুমি কেনেকৈ জিকিলা কৰ্ণাটকত তুমি কেনেকৈ জিকিলা তেলেংগানাত কেনেকৈ জিকিলা তুমি জিকিলে ভাল ইমান দিন EVM কৰি চলিলে
এতিয়া EVMৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে চাওক BTCত উচ্ছেদটো ইমান সহজ নহয় কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী এনে যদি এভিকশন কৰে তেলেখন আপুনিও এভিকশন হৈ যাব এটা অসমত আমি কেতিয়া এভিকশন কৰিছো প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টা দি তাৰ পিছতহে উচ্ছেদ এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়ালে দেখোন কোচ কলিতা ৰাভা বড়ো আমাৰ গুৰখা হিন্দীভাষী আদিবাসী বঙালী সবেই এভিকশন হৈ যাব দুখ কি কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষে হোৱা নাই যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া দ্বিতীয় কাম এভিকশন অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশনত লাগিছোঁ গতিকে সব বস্তুৰ সিকুৱেন্স আছে প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব এইটো ইমোশন আৰু আবেগৰ কাম নহয় মই এটা কথা কৈছোঁ যে কাউন্সিল বনালেও ভোট নিদিয়ে কাউন্সিল নবনালেও ভোট নিদিয়ে মানুহে ভাল পালেও ভোট দিব ভাল নাপালে ভোট নিদিয়ে কোনো দল সংগঠনৰ কথাত কোনেও কাকো ভোট নিদিয়ে ভোটটো ব্যক্তিগত মাকৰ ভোট বেলেগ বাপেকৰ ভোট বেলেগ লৰাৰ ভোট বেলেগ বোৱাৰীৰ ভোট বেলেগ কিন্তু সূত্ৰধাৰ সমাজখন পিছপৰা কাউন্সিল লাগে তাত মই সমৰ্থন কৰোঁ কিন্তু এইটোৰ লগত ভোটৰ কোনো সম্পৰ্ক নাই যিজন লৰাই কৈ আছে ভোট নিদিয়ে তেওঁৰ মাকে গৈ ভোট দি দিব তেওঁ কেনেকৈ গম পাব সেইকাৰণে ভোটটো ব্যক্তিগত বিষয় মই নিজেও নাজানো মোৰ ল'ৰা ছোৱালী একেলগে গাড়ীত যাব কাক ভোট দিছে ধৰিব নোৱাৰে আৰু বাহিৰত ওলাই আহি সবকে ক'ব যে তোমাকে ভোট দিলোঁ বুলি সেইকাৰণে ভোটৰ কথা কোনেও কাকো দায়িত্ব ল'ব নোৱাৰে যিবিলাক দল সংগঠনে কয় আমি ভোট নিদিওঁ আমি কৰোঁ তেনেকৈ নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ